নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়প্ৰকাশ। আজি পুনৰ আপোনালোকৰ বাবে পুনৰ 250টা চাকৰি লৈ আনিছোঁ। এই চাকৰিখিনিৰ কাৰণে আপোনালোকৰ অৰ্হতা কিমান হয়, লগতে ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগিব, লগতে আপোনাৰ কোনটো বিভাগৰ পদখিনি আহিছে, সকলোখিনি কথা এই ভিডিঅ'তে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাক কৈছোঁ ভেকেঞ্চিটো আছে ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা UIICৰ পৰা। ইয়াৰ কাৰণে 250টা এডমিনিষ্ট্ৰেটিভ অফিচাৰ স্কেল 1ৰ ভেকেঞ্চি হয় আৰু ইয়াৰ কাৰণে 13/1/2024 মানে 2024 চনৰ 23 তাৰিখলৈকে আপোনালোকে 23 জানুৱাৰীলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইউনাইটেড ইণ্ডিয়া বীমা কোম্পানীৰ পৰা ভেকেঞ্চিখিনি আছে 250টা। প্ৰথম আপোনালোকক কৈছোঁ এডমিনিষ্ট্ৰেটিভ অফিচাৰ স্কেল 1ৰ কাৰণে 250টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে কেটেগৰাইজ ভেকেঞ্চিখিনি দেখিব পাইছে। UR কেটেগৰীৰ কাৰণে 102টা আছে, SC কাৰণে 37টা আছে, ST কাৰণে 20টা আছে, OBC কাৰণে 67টা আছে, EWS কাৰণে 24টা আছে। UR কেটেগৰী মানে সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। বাকী আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহো পাইছে আৰু স্কেল অফ পে আপোনালোকে দেখিব পাইছে 50,925 টকা পৰা আপোনালোকে পাব বুলি উল্লেখ কৰা হৈছে। লগতে গেট পেও পাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে চাব পাৰে। এজ লিমিট পোনপ্ৰথমে আপোনালোকৰ এজ লিমিটৰ কথা কৈছোঁ। এ কেণ্ডিডেট মাষ্ট বি দ্য মিনিমাম এজ অফ 21 এণ্ড মেক্সিমাম এজ অফ 30 মানে 21ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু আপোনালোকৰ বয়সসমূহ ক'ত গণনা কৰিব 31/12/2023 এই তাৰিখটোৰ পৰা আপোনালোকে হিচাপ কৰি আপোনালোকৰ বয়সসমূহ গণনা কৰা হ'ব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। যেনেদৰে আপোনালোকে SC SC কেণ্ডিডেটৰ বাবে 5 বছৰ পাব আৰু OBC বাবে 3 বছৰ আৰু PWD বাবে 10 বছৰ। মানে যিসমূহ PWD কেণ্ডিডেট হয় তেওঁলোকে আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু SC SC কেণ্ডিডেট 35 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু OBC কেণ্ডিডেট 33 ইয়েৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফাললৈ। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে মানে BA BSc বা BCom এনেকুৱা ধৰণৰ কিবা যদি কোৰ্চ আপোনালোকে পাছ কৰি থৈছে, চিম্পুল যদি গ্ৰেজুৱেশ্যন কৰিছে, চিম্পুল যদি BA পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। কিন্তু ইয়াত আপোনালোকৰ এটা কথা উল্লেখ কৰিছে যে গ্ৰেজুৱেশ্যনত আপোনালোকৰ 60% মাৰ্ক লাগিব আৰু SC SC কাৰণে 55% মাৰ্ক হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। 55% যদি আপোনালোকৰ পাৰ্চেণ্টেজ হয় তেতিয়া আবেদন কৰিব পাৰিব আৰু বাকী জেনেৰেল আৰু OBC কাৰণে 60% মাৰ্ক বিচাৰিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কম্পিউটাৰ স্কিল বিচাৰিছে আপোনালোকক কম্পিউটাৰ আপোনালোকে জানিব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে কোনোৱে দিয়া নাই। আপোনালোকে অফক'ৰ্চ ফ্ৰী আবেদন কৰিব কিছুমান মানে ফ্ৰী আবেদন কৰিব বুলি উল্লেখ কৰা হৈছে। কিন্তু যিসমূহ আদাৰ্ছ কেটেগৰী মানে জেনেৰেল কেটেগৰীৰ কাৰণে জেনেৰেল OBC কাৰণে 1000 টকা আপোনালোকে দিব লাগিব। বাকী SC SC PWD কাৰণে 250 টকা দিব লাগিব বুলি কৈছে। মানে আবেদন ফিজ ফ্ৰী হয় কিন্তু GST চাৰ্জটো আপোনালোকে দিব লাগিব বুলি উল্লেখ কৰা হৈছে। 250 আপোনালোকে দিব লাগিব SC SC PWD কাৰণে আৰু আদাৰ্ছ কেটেগৰীৰ কাৰণে 1000 ৰুপিজকৈ আপোনালোকে পে'মেণ্ট কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। আৰু কেনেকৈ আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকে যাব লাগিব অনলাইন মানে যিটো অফিচিয়েল ৱেবছাইট হয় তাত যাব লাগিব। অফিচিয়েল ৱেবছাইটটো দিছে যে ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড বুলি আপোনালোকে চাৰ্চ কৰিব লাগিব। আপোনালোকে আগৰ পৰা কৈছোঁ ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড বা UIIC বুলি চাৰ্চ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন ষ্টাৰ্ট হৈছে 8 জানুৱাৰী 2024 পৰা 8 তাৰিখৰ পৰা আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হৈ গ'ল আৰু লাষ্ট ডেট দিয়া আছে 23 জানুৱাৰী মানে 23 জানুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে আবেদন কৰা লিংক লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকে আবেদন কৰা লিংক দি দিম। যদি আপোনালোকে এডভাৰটাইজমেণ্ট লাগে আপোনালোকে এডভাৰটাইজমেণ্টো আপোনালোকক কমেণ্টত আপোনালোকক দি দিয়া হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। লগতে ভিডিঅ'ৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুবিধে আজি জবৰ আপডেটসমূহ গম পাই থাকে। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।